নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেল কেৰিয়াৰ প্লাছ আছামলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'ত আমি ৰিজনিঙৰ এটা প্ৰেক্টিছ ছেট ডিছকাছ কৰিম। এই প্ৰেক্টিছ ছেটটো আপোনালোকৰ আহিবলগীয়া পৰীক্ষাসমূহৰ কাৰণে বহুতেই গুৰুত্বপূৰ্ণ। আপোনালোকে আমাক কেৰিয়াৰ প্লাছ আছাম চাৰ্চ কৰি পেলাই ইনষ্টাগ্ৰাম আৰু PDFৰ কাৰণে টেলিগ্ৰামত ফ'ল' কৰিব পাৰিব। প্ৰথমটো প্ৰশ্ন, এ চিৰিজ ইজ গিভেন উইথ 1 or 2 টাৰ্মছ মিছিং, চুজ দ্য কাৰেক্ট অল্টাৰনেটিভ ফ্ৰম দ্য গিভেন ওৱানছ ডেট উইল কমপ্লিট দ্য চিৰিজ। এনেকুৱা এলফাবেটিকেল চিৰিজত সদায় কি কৰিব, তাহাঁতৰ পজিশ্যনছ ভেলু লিখিব। পজিশ্যনছ ভেলু মানে যেনেকৈ ডিৰ এলফাবেটিকেল চিৰিজত পজিশ্যনটো কিমান হয় 4, আৰৰ 18, ইৰ 5, কিউৰ 17, জিৰ 7, ইউৰ 21, এইচৰ 8, টিৰ 20, তেনেকৈ জেৰ 10, এক্সৰ 24, কেৰ 11 আৰু ডাব্লিউৰ হৈ গ'ল কিমান 23। চ' এতিয়া আমি এই চিৰিজটো যদি চাওঁ তেতিয়া আমি দেখা পাম যে কি 4ৰ পৰা 5 হৈছে, মানে এইফালৰ পৰা +1 হৈছে, তাৰ পৰা 18ৰ পৰা 17 মানে কি হৈ আছে -1 হৈ আছে, হয়নে? তেনেকৈ আকৌ এইফালৰ পৰা যদি চাওঁ +1, আকৌ এই অল্টাৰনেট দুটাৰ -1, আকৌ তেনেকৈ +1, আকৌ তেনেকৈ -1। ঠিক আছে, এতিয়া আমি প্ৰত্যেকটো টাৰ্মৰ মাজত ৰিলেশ্যনটো পাই গ'লোঁ, কিন্তু এটা টাৰ্মৰ পৰা ইটো টাৰ্মলৈ কেনেকৈ ৰিলেশ্যন আছে সেইটো চাম। চ' আমি যদি চাওঁ এই টাৰ্মটোৰ প্ৰথম যোনটো নাম্বাৰ আছে মানে ডি, যাৰ পজিশ্যন হৈ গ'ল 4, 4ৰ পৰা 7 কেনেকৈ পাইছে +3, আকৌ 7ৰ পৰা কি কৰিছে +3 কৰি পেলাই নেক্সট টাৰ্মটো পাইছে, হয়নে? চ' তেতিয়াহ'লে ডিৰ এই প্ৰথম যোনটো গেপ আছে ইয়াৰ পৰাও কিমান হ'ব লাগিব, +3 কৰি ডি পাব লাগিব। চ' কিমান +3 কৰিলে আমি 4 পাম, 1ৰ লগত যদি +3 কৰোঁ। চ' 1ত কি থাকে a থাকে, ঠিক আছে। তেনেকৈ আৰৰ পজিশ্যনটো হৈ গ'ল 18, চ' 18ৰ পৰা আমি যদি চাওঁ কি কৰিছে, আকৌ +3 কৰি পেলাই 21 পাইছে, হয়নে? চ' তেতিয়াহ'লে এই প্ৰথম টাৰ্মটোত কিমান থাকিব লাগিব, 18ৰ পৰা -3 কৰিলে আমি কিমান পাম 15, মানে 15ৰ লগত +3 কৰি 18 পাইছে। চ' 15ত কি থাকে অ' থাকে, হয়নে? চ' তেনেকৈ যদি আমি চাওঁ আকৌ ইৰ লগত +3 কৰি 8 পাইছে, চ' তেনেকৈ তেতিয়াহ'লে ইৰটো কেনেকৈ পাইছে, 2ৰ লগত +3 কৰি 5 পাইছে, চ' 2 পজিশ্যনত কি থাকে বি। চ' তেনেকৈ এ অ' বি আৰু লাষ্টৰটো আমি যদি চাওঁ অপশ্যনৰ এ অ' বি লাষ্টৰটো কি আহিব এন, গতিকে অপশ্যন ডিটো শুদ্ধ হ'ব। অ'কে, নেক্সট, 4 letter clusters are given out of which 3 are alike in some manners and 1 is different. Select the odd one. মানে এই 4টা অপশ্যনছৰ ভিতৰত 3টা ছেইম হয়, এটা বেলেগ। কোনটো বেলেগ হয় আমি ফাইন কৰিব লাগে। কি কৰিব, ছেইম পজিশ্যনছ ভেলু লিখক। কেৰ 11, পিৰ 16, টিৰ 20, ইউৰ কিমান হয় 21, এফৰ 6 আৰু ডাব্লিউৰ কিমান হয় 23, বিৰ 2ৰ 2, ৱাই 25, ডিৰ 4, ঠিক আছে। তেনেকৈ চিৰ কিমান হয় 3, এক্সৰ 24 আৰু ইৰ 5। চ' এতিয়া আমি এই নাম্বাৰছবিলাকৰ মাজত কিবা ৰিলেশ্যন আছে নেকি চাওঁ। চ' আমি যদি চাওঁ 11ৰ পৰা 16 কেনেকৈ পাইছে +5 আৰু এইফালে +4, কিন্তু 21ৰ পৰা 6 +4 দি পাইছে নেকি, চৰি +5 দি পাইছে নেকি, নাই পোৱা, নাই পোৱা। 6ৰ পৰা +4 কৰি 23 পাইছে নেকি, নাই পোৱা। কিন্তু এটা বস্তু যদি চাওঁ আমি যে 21 +2 কৰি পেলাই 23 পাইছে, তেনেকৈ 2ৰ পৰা +2 কৰি 4 পাইছে, 3ৰ পৰা +2 কৰি 5 পাইছে, তেনেকৈ 11ৰ পৰা +2 কৰি 20 পাইছে নেকি, +2 কৰি 20 পাইছে নেকি, নাই পোৱা। চ' তেতিয়াহ'লে আমি ডাইৰেক্টলি এইটো ক'ব পাৰোঁনে যে অড যোনটো টাৰ্ম হয় সেই অড টাৰ্মটো কোনটো হয়, অপশ্যন এটো। অ'কে, নেক্সট, ব্লাড ৰিলেশ্যন বহুত ইম্পৰ্টেণ্ট হয়, এক্সামত আহেই। সুৰেশ ছিষ্টাৰ্ছ ইজ দ্য ৱাইফ অফ ৰাম আৰু ৰাম ইজ ৰাণীজ ব্ৰাদাৰ। এতিয়া চাব, সুৰেশৰ ছিষ্টাৰ, এইখিনিত যদি মই সুৰেশ লওঁ, এইখিনিত হ'ব সুৰেশৰ ছিষ্টাৰ, হয়নে? সুৰেশৰ ছিষ্টাৰ
ব্ৰাদাৰ ছিষ্টাৰ ৰিলেশ্যনটো কেনেকৈ দেখাওঁ এডাল লাইন দি আৰু ছিষ্টাৰ গতিকে মাইনাছ হ'ব সুৰেশ ছিষ্টাৰ ইজ ৱাইফ অফ ৰাম মানে ৱাইফ হ'লে কেনেকৈ হ'ব ইকুৱেল চাইন কাৰ ৰাম প্লাছ ৰাম ইজ ৰাণীজ ব্ৰাদাৰ চ' ৰাম কি হয় ৰাণীৰ ব্ৰাদাৰ হয় চ' ৰাণী এইখিনিত আহি যাব অ'কে তাৰ পৰা কি কৈছে ৰামছ ফাদাৰ ইজ মধুৰ চ' ৰামৰ যোনটো ফাদাৰ ক'ত থাকিব ওপৰত থাকিব কোন হয় মধুৰ ফাদাৰ বুলি কৈছে যেতিয়া কি হ'ব মেল মানে প্লাছ শীতল ইজ ৰামছ গ্ৰেণ্ড মাদাৰ চ' ৰামৰ গ্ৰেণ্ড মাদাৰ কেনেকৈ হ'ব হয়তো ৰামৰ বাপেকৰ মাক হ'ব নহ'লে ৰামৰ মাকৰ মাক হ'ব চ' এতিয়া আমি কি হ'ব এই ওপৰৰ জেনেৰেশ্যনটোত আহিব চ' সেইটো কাৰণে আমি এনেকৈ লিখি থওঁ এনেকুৱাতে লিখি থওঁ কি বুলি শীতল ইজ ৰামছ গ্ৰেণ্ড মাদাৰ মানে এইখিনিত শীতল আহিব শীতল মাইনাছ ৰীমা ইজ শীতলছ ডটাৰ ইন ল এতিয়া চাব ডটাৰ ইন ল মানে কি হয় ডটাৰ ইন ল কেতিয়া হ'ব যেতিয়া কি হ'ব নিজৰ ল'ৰাৰ কি হ'ব ৱাইফ হয়নে চ' সেইটো কি হ'ব শীতলৰ তেতিয়াহে ডটাৰ ইন ল হ'ব হয়নে চ' মানে কি হ'ব সেই যোন ৰীমা আছে ৰীমা কি হ'ব তেতিয়া মধুৰ ৱাইফ হৈ যাব হয়নে ৰীমা অ'কে এইখিনি আহি গ'ল তাৰপৰা কি কৈছে ৰোহিত ইজ ৰাণীজ ব্ৰাদাৰ চন এতিয়া ৰাণী ব্ৰাদাৰ কোন হয় ৰাম চ' ৰামৰে চন কোন হৈ গ'ল ৰোহিত চন মানে মেল প্লাছ ঠিক আছে চ' এইটো আমাৰ ফেমিলি ট্ৰীটো ফৰ্ম হৈ গ'ল এতিয়া সুধিছে হাউ ইজ ৰোহিত ৰিলেটেড টু সুৰেশ চ' সুৰেশ মানে ৰোহিত সুৰেশৰ কি হয় সুধিছে এতিয়া চাব ব্ৰাদাৰ্ছ বা ছিষ্টাৰ্ছৰ চন সদায় কি হয় চন হ'লে নেফিউ হ'ব আৰু ব্ৰাদাৰ্ছ বা ছিষ্টাৰ্ছৰ ডটাৰ হ'লে কি হ'ব নিচ হ'ব চ' এতিয়া ৰোহিত কি হয় মেল হয়নে মানে চন হয় ছিষ্টাৰ্ছৰ চন হয় সুৰেশৰ ছিষ্টাৰ চন গতিকে কি হ'ব নেফিউ হ'ব অপশ্যন ডি আপোনালোকে যদি আমাৰ ব্লাড ৰিলেশ্যনৰ কনচেপ্টসমূহ চোৱা নাই মানে ব্লাড ৰিলেশ্যনৰ প্ৰশ্ন কেনেকৈ ছল্ভ কৰিব লাগে সেইটো যদি আপোনালোকে চোৱা নাই প্লেলিষ্ট বনাই থোৱা আছে চাই ল'ব পাৰিব এ ক্লক গেইনছ 5 minutes every hour what will be the angle traversed by the second hand in 1 minute চ' এতিয়া চাব আমি এটা কথা জানো যে 1 ঘণ্টাত কিমান থাকে 60 মিনিট থাকে কিন্তু কুৱেশ্যনটোৱে কি কৈছে যে ঘড়ীটোৱে প্ৰত্যেক ঘণ্টাতে 5 মিনিট গেইন কৰে মানে 60 মিনিটটো হ'বই লগতে আৰু 5 মিনিট আহি যাব চ' তেতিয়াহ'লে 1 ঘণ্টাত কিমান হৈ গ'ল 65 মিনিট হৈ গ'ল কুৱেশ্যনটোৰ মতে ঠিক আছে এতিয়া আমি এটা বস্তু জানো যে যোনডাল ছেকেণ্ড হেণ্ড আছে ছেকেণ্ডৰ কাটা আছে কি কৰে 1 ডিগ্ৰী বনাই ইন এভৰি ছেকেণ্ড ঠিক আছে চ' তেতিয়াহ'লে 1 ঘণ্টাত সি কিমান বনাব 1 আৱাৰত সেই ছেকেণ্ডৰ কাটা দিলে কিমান বনাব 360 ডিগ্ৰী বনাব ঠিক আছে চ' 1 ঘণ্টা মানে কিমান হয় 60 মিনিট চ' 60 মিনিট মানে কিমান হৈ গ'ল 360 ডিগ্ৰী ঠিক আছে চ' এতিয়া আমি 60 মিনিট মানে 360 ডিগ্ৰী জানো কিন্তু আমি কিহৰ কাৰণে উলিয়াব লাগে 1 ঘণ্টাত একচুৱেলি কুৱেশ্যনটোৰ মতে কিমান হয় 65 মিনিট হয় চ' তেতিয়াহ'লে 65 মিনিট মানে কিমান হ'ব ইউনিটাৰী মেথড যদি লগাওঁ 360 ডিভাইডেড বাই 60 ইনটু 65 হয়নে চ' এইবিলাক চব ডিগ্ৰীত আছে ঠিক আছে চ' 60য়ে 6 বাৰ যাব চ' 6 ইনটু 65 কিমান হ'ব 390 ডিগ্ৰী বুজি পালে চ' তেতিয়াহ'লে আমি কি গম পালোঁ ছেকেণ্ড হেণ্ডৰ যোনডাল কাটা আছে সেইডালে 1 মিনিটত কিমান বনাব 390 ডিগ্ৰী বনাব অপশ্যন চি A square paper is folded and cut as shown below. How will it appear when unfolded? এতিয়া যেতিয়া পেপাৰৰ এনেকৈ পেপাৰ কাটিঙৰ যেতিয়া কুৱেশ্যনছ আহে তেতিয়া সদায় কি কৰিব লাষ্টৰ যোনটো ফ'ল্ড কৰে সেই ফ'ল্ডটোৰ পৰা পেপাৰখন খুলি যাব চ' লাষ্টত কোনটো পাৰ্ট ফ'ল্ড কৰিছিল এই পাৰ্টটো চ' প্ৰথমতে এই পাৰ্টটো খুলি দিয়ক এই পাৰ্টটো খুলি দিলে কোনখিনি আহি যাব এই পৰ্চনকণ আহি যাব চ' এই পৰ্চনকণত কি হ'ব এই পৰ্চনকণত যোনখিনি ফিগাৰ্ছ আছে যোনখিনি কাট আছে সেই কাটখিনি কেনেকৈ আহিব এই লাইনডালৰ ওচৰে যোনটো কাট আছে সেইটো ওচৰে লাইনডালৰ আঁকি দিয়ক আৰু এইটো ক'ত আহি যাব এইটো আহি যাব আমাৰ এনেকুৱা ঠিক আছে চ' আমি এতিয়া কি পালোঁ পেপাৰখনৰ এই পৰ্চনটো পাই গ'লোঁ এই পৰ্চনটো কেনেকুৱা হৈ গ'ল এইটো
এইটো এইখিনি তেনেকৈ দুটা আৰু এইখিনি তেনেকৈ দুটা। তাৰ আগৰ ফলটো কি কৰিছিলে? এই ওপৰৰ ভাঁজটো কৰিছিলে। চ' এতিয়া আমি এই ওপৰৰ ভাঁজটো খুলি দিম, এই ভাঁজটো খুলি দিম। অ'কে, চ' এই ভাঁজটো যেতিয়া আমি খুলি দিম তেতিয়া আমাৰ কি হ'ব? এই যোন দুটা গোল আছে এই দুটা এইখিনিত আহিব, এই দুটা গোল দূৰত আছে দূৰলৈ গুচি যাব। অ'কে, ফাইন। আৰু এই চাৰ্কেলকেইটা সেইমতে ইয়াত আহি যাব। ঠিক আছে, চ' তেতিয়াহ'লে আমি কি দেখিলোঁ? এনেকৈ গোলবিলাক ডায়েগনেলি থাকিব। চ' আমি যদি চাওঁ ডায়েগনেলি ক'ত আছে? ইয়াত আছে, কিন্তু ইয়াত ডায়েগনেলি এনেকৈহে আছে, আমাৰ থাকিব লাগিব কেনেকৈ? এনেকৈ। চ' আমি যদি চাওঁ অপশ্যন কোনটো? অপশ্যন চিটো। নেক্সট, ইন এ চাৰ্টেইন কোড লেংগুৱেজ এৰে ইজ ৰিটেন এজ 19917। চ' আমি প্ৰথমতে লিখোঁ ARRAY, আৰু কেনেকৈ লিখা আছে? 19917। চ' প্ৰথমতে পজিশ্যন ভেলু লিখক। এৰ কিমান? 1, আৰৰ কিমান? 18, y, আৰু ইয়াৰ কিমান হয়? 25। চ' আমি এটা বস্তু যদি চাওঁ, 7টো কেনেকৈ পাইছোঁ? দুইটা যোগ কৰি। 9 কেনেকৈ পাইছোঁ? 8 আৰু 1 যোগ কৰি, হয়নে? আৰু ছিংগল ডিজিটবিলাক ছিংগল ডিজিট হিচাপেই আছে। চ' তেতিয়াহ'লে লাৰ্ণিঙৰ কোডটো কি হ'ব? লাৰ্ণিঙৰ কোডটো কি হ'ব? চ' আমি যদি পজিশ্যন ভেলু লিখোঁ, এলৰ কিমান হয়? 12, ইৰ কিমান? 5, এৰ 1, আৰৰ 18, ইয়াৰ 14, আই 9, আকৌ 14 আৰু ইয়াৰ 7। চ' এতিয়া আমি কোডটো লিখোঁ। কেনেকৈ লিখিম? ডাবল ডিজিটবিলাক আমি চাম কৰি পেলাই লিখিম। 2 একে কিমান হ'ব? 3, 5টো 5 হিচাপে থাকিব, 1টো 1, 9, 5, 9, 5 আৰু 7। চ' 35195957 একেবাৰে ইজি প্ৰশ্ন আছিলে। কোনটো অপশ্যনত আছে? 351 351 চবতে আছে। 959 ক'ত আছে? অপশ্যন চি। ইন দ্য ফলোয়িং কুৱেশ্যনছ চিলেক্ট দ্য ৰিলেটেড নাম্বাৰ ফ্ৰম দ্য গিভেন অল্টাৰনেটিভছ। চ' এইটো এটা নাম্বাৰ এনালজিৰ প্ৰশ্ন। চ' ইয়াত আমি চাব লাগে যে 15ৰ পৰা 2601 কেনেকৈ আহিছে, আৰু তেনেকৈ 23ৰ পৰা কি আহিব আমি ক'ব লাগে। চ' আমি যদি চাওঁ 15ৰ যদি স্কুৱেৰ কৰোঁ কিমান পাম? 225। আহিছে জানো 2601? নাই আহা। চ' 15ৰ কিউব কৰক। 15ৰ কিউব কেনেকৈ কৰিম? 225ৰ লগত 15 পূৰণ কৰি দিয়ক। কিমান পাম? 2250 এইফালে, 5 5 গুণ 25, 2, 12 2 উকলিল 1, 11, কিমান আহিলে? 3375। আহিছে জানো 3375? আছে জানো? নাই। চ' তেতিয়াহ'লে আমি এটা কি কৰিব পাৰোঁ? নাম্বাৰটো ৰিভাৰ্চ কৰি চাওক তেতিয়াহ'লে। 51ৰ স্কুৱেৰ চাওক। 51ৰ স্কুৱেৰ মানে কিমান? 51 × 51, হয়নে? কিমান? এইটো আৰু এইফালে 51। চ' আমি কিমান পাই গ'লোঁ? 2601 পাই গ'লোঁ, হয়নে? চ' তেতিয়াহ'লে আমি গম পালোঁ যে 2601টো কেনেকৈ আহিছে? 15টো উল্টা কৰি পেলাই আনিছে। চ' তেতিয়াহ'লে 23টো আমি 23 নকৰি কি কৰিম? 32 স্কুৱেৰ কৰি চাম, হয়নে? চ' 32 স্কুৱেৰ মানে কিমান? 32 স্কুৱেৰ মানে 1024। চাওক হয়নে নহয়? 32 × 32 আমি যদি কৰোঁ 3 6 960 আৰু এইফালে 64, 4 12 10, 1024, অপশ্যন ডি। নেক্সট, চিলগিজিমৰ প্ৰশ্ন এক্সামত আহে আজিকালি। ইয়াত কি থাকে? এটা ষ্টেটমেণ্ট দিয়া থাকে আৰু কনক্লুজন দিয়া থাকে। আমি ক'ব লাগে যে কনক্লুজনখিনিয়ে ষ্টেটমেণ্টছবিলাকক ফ'ল' কৰি আছেনে নাই। চ' এইখিনি ছল্ভ কৰিবৰ কাৰণে সদায় আমি কি কৰোঁ? ষ্টেটমেণ্টৰ পৰা ভেন ডায়েগ্ৰামখিনি ড্ৰ কৰি লওঁ। কেনেকৈ কৰিম? অল লকেটছ আৰ চেইন, মানে এইখিনি যদি আমি লকেটছ বুলি কওঁ, এই গোটেই লকেটছবিলাকে কি হয়? চেইন বুলি কৈছে। চি, ফাইন। 100% মেডেলছ আৰ লকেট। 100% মানে কি বুজায়? 100%টোৱে অলেই বুজায়। মানে যিমানবিলাক মেডেল আছে চব কি হয়? লকেট হয়। চ' তেতিয়া গোটেই মেডেলছবিলাক ক'ত আহিব? লকেটৰ ভিতৰত আহিব। চ' এই গোটেই মেডেলছবিলাক আহি গ'ল কিহৰ ভিতৰত? লকেটৰ ভিতৰত। ফাইন। তাৰপৰা কৈছে চম ৰিংছ আৰ চেইন। চম মানে কি হয়? কিছুমান। ঠিক আছে, চ' এই ডাঙৰ গোটেই চাৰ্কেলটো কি হয়? চেইন হয়। চ' এই চেইনৰে কিছুমান পাৰ্ট কি হয়? ৰিং হয়। অ'কে, ফাইন। চম ৰিং আৰ চেইন, চম চেইন আৰ ৰিং, মিনিংটো কিন্তু সদায় চেইম হয়। অ'কে, চ' এতিয়া আমি চাম যে কনক্লুজনছখিনি কি হয়। কনক্লুজনছখিনি কি কৈছে? অল চেইন আৰ মেডেল।
এতিয়া চাওক সব চেইনে মেডেল বুলি কৈছে চেইনটো আছে বাহিৰত চেইনৰ ভিতৰতহে মেডেল আছে হয়নে নহয় মেডেলৰ ভিতৰত চেইন আছে জানো মেডেলৰ ভিতৰত যদি চেইন থাকিলে হয় মানে এইখিনি মেডেল তাৰ ভিতৰত যদি চেইন থাকিলে হয় এনেকৈ তেতিয়াহে আমি ক'ব পাৰিলোঁ হয় যে কি অল চেইন আৰ মেডেল এতিয়া এই ৰেড কালাৰ ডায়েগ্ৰামটো তেনেকুৱা হৈ আছে জানো নাই গতিকে এইটো আমাৰ কনক্লুজন 1টো ভুল নেক্সট কি কৈছে অল মেডেলছ বিল বিং ৰিং ইজ এ পচিবিলিটি মানে কি হ'ব পাৰে সব মেডেল ৰিং হ'ব পাৰে বুলি কৈছে চ' সেইটো হ'ব পাৰে কেনেকৈ হ'ব পাৰে চাব মই ফিগাৰটো যদি এনেকৈ ড্ৰ কৰোঁ এইখিনি হৈ গ'ল লকেট এইখিনি হৈ গ'ল মেডেল আৰু এই বাহিৰত কি আছিলে এইখিনি আমাৰ আছিলে চেইন ঠিক আছে চ' এতিয়া মই যদি কি কৈছে অল মেডেল বিং ৰিং মই যদি এই ৰিংখিনি এনেকৈ ড্ৰ কৰি দিওঁ এনেকৈ তথাপিতো আমাৰ এই লাষ্টৰ যোনটো ষ্টেটমেণ্ট আছে চম ৰিং আৰ চেইনছ সেইটো তথাপিতো ট্ৰু হৈ আছে আপুনি চাওক কিছুমান ৰিং কি হৈ আছে ষ্টিল দে আৰ চেইনছ হৈ আছে চ' মানে আমি এই ফিগাৰটো ড্ৰ কৰিব পাৰোঁ হয়নে নহয় চ' গতিকে অপশ্যন কনক্লুজন 2টো আমাৰ শুদ্ধ হ'ব চ' এতিয়া আমি কি চাম অপশ্যন কোনটো শুদ্ধ হ'ব চাম চৰি ফিগাৰটো বাই মিষ্টেক গুচি গ'ল আমাৰ কনক্লুজন 1টো ভুল আছিলে আৰু কনক্লুজন 2টো কাৰেক্ট আছিলে চ' তেতিয়াহ'লে আমাৰ শুদ্ধ অপশ্যন কোনটো হ'ব আমি যদি চাওঁ অনলি কনক্লুজন 2 ফলোজ অপশ্যন এ 9 নম্বৰ প্ৰশ্ন some boys are sitting in a row facing north Ganesh is 7th on the left of Akshit so এডাল row আছে এনেকৈ হয়নে চ' গণেশ ক'ত আছে অক্সিটৰ লেফ্টত 7 নম্বৰ পজিশ্যনত আছে চ' এইখিনিত যদি অক্সিট আছে এ বুলি কৈছোঁ 7 নম্বৰ পজিশ্যন কোনটো হ'ব 1 2 3 4 5 6 7 এইখিনিতে কোন আছে গণেশ আছে জি তাৰপৰা কি কৈছে ভিনয় হু ইজ 20th in the row from the left মানে এইটো লেফ্ট চাইড এইটো ৰাইট চাইড is 7th on the right of অক্সিট চ' অক্সিটটোতো এইটো হয়নে নহয় চ' অক্সিটৰ 7th ৰাইটত কোন আছে বুলি কৈছে ভিনয় 1 2 3 4 5 6 7 এইখিনিতে কোন আছে ভিনয় আছে ভিনয়ৰ লগতে এইটোও কৈছে ভিনয় হু ইজ 20th in the row from the left মানে এইফালৰ পৰা ভিনয়ৰ পজিশ্যনটো কিমান হয় 20 চ' জিৰ পৰা কাউণ্ট কৰি চাওক কিমান পজিশ্যনত আছে ভিনয় 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15টা চ' লেফ্ট ছাইডৰ পৰা এতিয়া 15 হৈ আছে 20 কৰিবলৈ কি কৰিব লাগিব এইফালে আৰু 5টা দি দিয়ক 1 2 3 4 5টা ফাইন এতিয়া কি হ'ল লেফ্টৰ পৰা ভিনয় পজিশ্যনটো 20 নম্বৰ হৈ গ'ল তাৰপৰা কি কৈছে ইফ কমল হু ইজ 3rd on the right of গণেশ চ' কমল কি হৈছে গণেশৰ 3rd ৰাইটত আছে ফাৰ্ষ্ট ৰাইট ছেকেণ্ড ৰাইট থাৰ্ড ৰাইট এইখিনিতে কোন আছে কমল আছে অ'কে চবেই নৰ্থলৈ ফেচ কৰি আছে যিমানখিনি আছে কি কৈছে ইফ কমল হু ইজ 3rd on the right of গণেশ কমল ইজ 20th in the row from the right চ' ৰাইটৰ পৰা মানে এইটো ছাইডৰ পৰা কমলৰ পজিশ্যন কিমান হ'ব লাগিব 20 হ'ব লাগিব আমি ভিৰ পৰা চাওঁ কিমান আছে কমলৰ পজিশ্যন 1 2 3 4 5 6 7 8 9 10 11 12টা হৈ আছে চ' তেতিয়াহ'লে আমি যদি ৰাইট ছাইডৰ পৰা আৰু 8ডাল এড কৰি দিওঁ তেতিয়াহ'লে ৰাইট ছাইডৰ পৰা কমলৰ পজিশ্যন কিমান হৈ যাব 20 হৈ যাব 8টা এড কৰি দিওঁ 1 2 3 4 5 6 7 8 চ' তেতিয়াহ'লে আমাক সুধিছে হাউ মেনি বইজ আৰ দেয়াৰ ইন দ্য ৰ' চ' তেতিয়াহ'লে ৰ'টোত কিমান বইজ আছে আমাক সুধিছে আমি সেইটো হিচাপ কৰি দিওঁ কেনেকৈ হিচাপ কৰিম আমি এটা বস্তু জানো যে লেফ্টৰ পৰা ভিনয় পজিশ্যনটো কিমান হয় 20 মানে এইখিনিলৈকেতো 20টা হ'লেই আৰু কেইটা আছে 21 22 23 24 25 26 27 28 চ' মুঠতে কিমান আছে লেফ্টৰ পৰা ৰাইটলৈ বা ৰাইটৰ পৰা লেফ্টলৈ 28টা বইজ আছে অপশ্যন বি 3 different positions of a dice are shown below which number appears on the face opposite the number 4 so 4ৰ অপজিটত কি ফেচ আছে আমাক সুধিছে চ' প্ৰথমতে কি কৰিম আমি 4 থকা ডাইচটো চিলেক্ট কৰিম এই ডাইচটো চিলেক্ট কৰক আৰু বাকী দুটা ডাইচৰ পৰা এনেকুৱা এটা ডাইচ চিলেক্ট কৰক য'ত নেকি এই 4 থকা ডাইচটোত যোনবিলাক নাম্বাৰছ আছে কিবা কমন নাম্বাৰ থকা ডাইচ এটা চিলেক্ট কৰক মানে কি বুজাইছোঁ যে আমি যদি 4 ডাইচটো চাওঁ ইয়াত কি আছে 4 6 1
তেনেকৈ বেলেগ ক'ৰবাত 6 1 বা 4 থকা কমন ডাইচ আছে নেকি চাওক চ' এইটো ডাইচত একো কমন নাই কিন্তু এইটো ডাইচত যদি চাওঁ কি আছে 1টো কমন আছে ইয়াতো 1 কমন আছে ইয়াতো 1 কমন আছে চ' কমন থকাটো আমি কি কৰোঁ এনেকৈ ক্লকৱাইজ ডাইৰেকশ্যন লিখি দিওঁ 1 4 6 তেনেকৈ এইটো ডাইচৰ পৰাও কি লিখিম 1টোক ধৰি পেলাই ক্লকৱাইজ লিখি দিম ইয়াৰ তলে তলে 1 5 2 চ' তেতিয়াহ'লে 4ৰ অপজিচত কি আছে 5 5ৰ অপজিচত 4 6ৰ অপজিচত 2 বা 2ৰ অপজিচত 6 অ'কে চ' আমাক কিহৰ কথা সুধিছিলে যে 4ৰ অপজিচত কি আছে 4ৰ অপজিচত কি আছে 5 আছে অপশ্যন বি আপোনালোকে কমেণ্টত জনাব যে 1ৰ অপজিচত কি থাকিব নেক্সট এ পাৰ্চন ষ্টাৰ্ট ৱাকিং ফ্ৰম এ পইণ্ট এ ইন দ্য নৰ্থ ডাইৰেকশ্যন চ' প্ৰশ্নটো পঢ়ি আমি গম পালোঁ এইটো কিহৰ প্ৰশ্ন হয় ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যনৰ চ' আমি পঢ়ি যাম ছল্ভ কৰি যাম চ' পইণ্ট এৰ পৰা পাৰ্চনজন নৰ্থ ছাইড চ' আমি যদি এইটো ড্ৰ কৰোঁ নৰ্থ ইষ্ট চাউথ ৱেষ্ট চ' নৰ্থলৈ গ'লে কেনেকৈ যাব ওপৰলৈ যাব কিমান গ'ল 20 মিটাৰ তাৰপৰা কি কৰিলে সি টুক এ ৰাইট টাৰ্ণ চ' ৰাইট টাৰ্ণ কোনফালে হ'ব এইটো ছাইডে ৰাইট টাৰ্ণ ল'লে কিমান গ'ল এণ্ড ৱাক 20 মিটাৰ মোৰ ৰাইট টাৰ্ণ ল'লে আৰু 20 মিটাৰ গ'ল তাৰপৰা কি কৈছে আফটাৰ ডেট হি টাৰ্ণছ টু হিজ ৰাইট এণ্ড ৱাক 40 মিটাৰ চ' আকৌ ৰাইট হ'লে কোনফালে আহিব তলফালে আহিব চ' 40 মিটাৰ আহিলে ঠিক আছে এণ্ড ৱাক্স 40 মিটাৰ বিফ'ৰ টাৰ্ণিং টু লেফ্ট চ' 40 মিটাৰ অহাৰ পাছত আকৌ কি কৰিলে লেফ্টলৈ গ'ল চ' লেফ্ট কোনফালে হ'ব তলফালে চাই থাকিলে চ' লেফ্টটো হ'ব এইটো চাইডে এণ্ড ৱাক্স 20 মিটাৰ মোৰ আৰু 20 মিটাৰ গুচি গ'ল তাৰপৰা কি কৈছে আফটাৰ ডেট হি টুক এ লেফ্ট টাৰ্ণ আকৌ লেফ্ট টাৰ্ণ ল'লে লেফ্ট টাৰ্ণ হ'লে ওপৰলৈ যাব এণ্ড ৱাক্স 10 মিটাৰ চ' 10 মিটাৰ গুচি গ'ল 10 মিটাৰ হ'লে ইমানমান গুচি গ'ল ঠিক আছে কিয় তেনেকৈ আঁকিছোঁ চাব এইখিনিলৈকেতো এই গোটেইডাল 20 এইখিনিলৈকে 20 হ'লে বাকী এইকণ পৰ্চন কিমান হ'ব 20 হ'ব চ' 20ৰ আধা কিমান হৈ গ'ল ইমানটো হৈ গ'ল 10 হয়নে এণ্ড ফাইনেলি টুক এ ৰাইট টাৰ্ণ এণ্ড ৱাক্স 50 মিটাৰ চ' এই 10ৰ পৰা আকৌ কি কৰিলে ৰাইট টাৰ্ণ ল'লে মানে এইফালে গ'ল কিমান গ'ল 50 মিটাৰ্ছ গ'ল ঠিক আছে এণ্ড ষ্টপ এট পইণ্ট বি এইটো পইণ্ট বি ইয়াত ৰৈ গ'ল এতিয়া সুধিছে নাও হি ইজ ফেচিং হুইচ ডাইৰেকশ্যন কোনটো ফালে চাই আছে চ' এনেকৈ যদি চাওঁ কোনফালে চাই আছে ইষ্টলৈ চাই আছে অ'কে অপশ্যন বি 5 boys A, B, C, D and E are standing in a row. D is on the right of E. এতিয়া চাব 5জন ল'ৰা ষ্টেণ্ড হৈ আছে কোনফালে মূৰ কৰি আছে কোৱা নাই সদায় ধৰি ল'ব নক'লে নৰ্থৰ ফালে চাই আছে বুলি কি কৈছে D is on the right of E চ' E যদি এইখিনিত আছে ইৰ ৰাইট হেণ্ড ছাইড কোনটো হ'ব এইফালে হ'ব কাৰণ ইয়ে কোনফালে চাই আছে নৰ্থৰ ফালে চাই আছে চ' ইয়াৰ ৰাইট হেণ্ড ছাইডত কি আছে এইফালে ডি আছে হয়নে ডি ইজ অন দ্য ৰাইট অফ ই তাৰপৰা কৈছে বি ইজ অন দ্য লেফ্ট অফ ই চ' ইৰ লেফ্ট কোনফালে এইফালে চ' ইৰ লেফ্টত কোন আছে বি আছে বি ইজ অন দ্য লেফ্ট অফ ই বাট অন দ্য ৰাইট অফ এ ৰাইটত আছে বুলি কৈছে চ' এ ৰাইটত হ'বলৈ মই যদি এইফালে পুট কৰোঁ এৰ ৰাইটত বি হ'ব নেকি নহয় এৰ লেফ্টত হৈ যাব তেতিয়াহ'লে এ কোনফালে ৰাখিব লাগিব এইফালে ৰাখিব লাগিব এ ৰাইটত তেতিয়াহ'লে কি হৈ গ'ল বি হৈ গ'ল ডি ইজ অন দ্য লেফ্ট অফ চি চ' চিৰ লেফ্টত হ'বলৈ হ'লে ডিক চিৰ লেফ্টত ৰাখিবলৈ হ'লে চি যদি মই এইটো চাইডে ৰাখোঁ চিৰ এইটোফালে লেফ্ট হ'ব নেকি নহয় কাৰণ চবেই কোনফালে চাই আছে আমি ধৰি লৈছোঁ চবেই নৰ্থৰ ফালে চাই আছে চ' নৰ্থৰ ফালে চাই থাকিলে চিক কোনফালে ৰাখিব লাগিব এইফালে ৰাখিব লাগিব তেতিয়াহ'লে চিৰ লেফ্টত কোন হৈ গ'ল ডি হৈ গ'ল হয়নে ডি ইজ অন দ্য লেফ্ট অফ চি হু ইজ ষ্টেণ্ডিং অন দ্য এক্সট্ৰিম ৰাইট এতিয়া এই এটা এলফাবেটৰ ওচৰত যেতিয়া হু থাকে এই হুটোৱে সদায় কাক ৰিপ্ৰেজেণ্ট কৰে এই চিটোক কয় চ' তেতিয়া কি কৈছে চি হু ইজ ষ্টেণ্ডিং অন দ্য এক্সট্ৰিম ৰাইট মানে এইটো একদম এক্সট্ৰিম ৰাইট এণ্ড আৰু এইটো হৈ গ'ল এক্সট্ৰিম লেফ্ট এণ্ড আমাক এতিয়া সুধিছে হু ইজ ষ্টেণ্ডিং অন দ্য মিডল চ' মিডলত কোন আছে মিডলত যদি আমি চাওঁ কোন আছে ই আছে হয়নে গতিকে অপশ্যন ডিটো আমাৰ ইয়াত শুদ্ধ হ'ব If it was Saturday on December 17, 1899, then what will be the day on December 22, 1901? এতিয়া এটা বস্তু চাব যে
কি 17 ডিচেম্বৰ 1899টো যদি ছেটাৰডে হয়, অ'কে ছেটাৰডে হয়, আমাক সুধিছে যে 22 ডিচেম্বৰ 1901টো কি বাৰ হ'ব। প্ৰথমতে চাওক এটা বস্তু কেলকুলেট কৰক যে 17 পৰা 22লৈ কেইদিন আছে, 5 দিন আছে, 5টা দিন। নেক্সট আমি এটা বস্তু জানিব লাগে যে 1899ৰ পৰা 1900লৈকে কেইটা এক্সট্ৰা দিন আছে। আমি এটা বস্তু জানো যে এটা নৰ্মেল ইয়েৰত কিমান দিন থাকে, 365 ডেইজ থাকে, মানে এটা নৰ্মেল ইয়েৰত এটা অড ডে থাকে। অড ডে মানে কি এটা এক্সট্ৰা দিন থাকে। আৰু এটা যোনটো লিপ ইয়াৰ হয়, এটা লিপ ইয়াৰত কি হয়, দুটা অড ডে থাকে বা দুটা এক্সট্ৰা ডে থাকে। এতিয়া 1899টো এটা লিপ ইয়াৰ নেকি? নহয়, নৰ্মেল ইয়াৰ হয়, গতিকে ইয়াত এটা এক্সট্ৰা দিন। 1900টো এটা লিপ ইয়াৰ নেকি? নহয়, 1900টো লিপ ইয়াৰ নহয়। ইয়াতো কি হ'ব তেতিয়াহ'লে, এটা এক্সট্ৰা দিন থাকে। চ' টোটেল আমাৰ ওচৰত কেইটা দিন আছে, 5 + 1 + 1 = 7, 7টা এক্সট্ৰা দিন আহিছে। চ' এই 7ক যদি আমি 7ৰে ডিভাইড কৰি দিওঁ, 7ৰে যদি 7ক ডিভাইড কৰি দিওঁ, আমাৰ ৰিমেইণ্ডাৰ কিমান আহিব? ৰিমেইণ্ডাৰ আহিব কিমান? ৰিমেইণ্ডাৰ আহি যাব 0 ৰিমেইণ্ডাৰ আহিব, মানে আৰু এক্সট্ৰা দিন নাহে। চ' তেতিয়াহ'লে ছেটাৰডেৰ লগত +0 কৰি দিয়ক। ছেটাৰডেৰ লগত +0 কৰি দিলে আমি কি পাম? আকৌ ছেটাৰডে পাম, গতিকে 22 ডিচেম্বৰ 1901টো আমাৰ কি হয়, ছেটাৰডে হ'ব, শনিবাৰে হ'ব। অপশ্যন বিটো ইয়াত শুদ্ধ হ'ব। ফাইন। ৰিজনিঙৰ আমাৰ টপিকছবিলাকৰ প্লেলিষ্ট বনাই থোৱা আছে, আপোনালোকে যদি চোৱা নাই চাই ল'ব। কেলেণ্ডাৰ, ডাইচ এই সকলোবিলাক তাত পঢ়ুৱাই থোৱা আছে ভালকৈ। XMAE = 16, তেনেকৈ VTNG কি হ'ব ক'ব লাগে। আকৌ এটা মিক্সড এনালজিৰ প্ৰশ্ন। XMAE মানে 16, আমি ক'ব লাগে যে VTNGৰ পৰা আমি কি পাম। একেই আপোনালোকে কি কৰক, প্ৰথমতে তাহাঁতৰ পজিশ্যন ভেলু লিখক। অ'কে, এক্সৰ কিমান হয় 24, এমৰ কিমান হয় 13, এৰ কিমান হয় 1 আৰু ইৰ 5। চ' আমি এই ভেলুকেইটাৰ লগত, পজিশ্যন ভেলুকেইটাৰ লগত এনেকুৱা কিছুমান অপাৰেশ্যনছ কৰিম যাৰ পৰা নেকি আমি 16 উলিয়াব লাগিব। ফাইন। চ' আমি যদি চাওঁ 24, 13 আৰু 1 আৰু 5, চ' আমি যদি গোটেইখিনি এড কৰোঁ 16 পাম নেকি? কেতিয়াও নাপাওঁ। কিমান পাম? 7, 7 1 8 আৰু 8 5 13, 1 2 3 4 43হে আহিল, হয়নে নহয়? আমাক লাগে কি 16 লাগে। ফাইন। চ' তেতিয়াহ'লে আমি যোগ কৰিব নোৱাৰোঁ। চ' আমি তেতিয়াহ'লে কি কৰোঁ, বিয়োগ কৰি পাম নেকি? 14ৰ পৰা 13 গ'লে কিমান থাকিব? 11 থাকিব। চ' 5ৰ আৰু 5ৰ পৰা 1 গ'লে, মানে ইয়াৰ পৰা -1 গ'লে থাকিব 10, 10ৰ পৰা -5 গ'লে কিমান থাকিব? 5 আহিছে নেকি? নাই, 16 আছে। আমি আৰু এটা কৰিব পাৰোঁ তেতিয়াহ'লে কি, যোগ কৰিও যদি পূৰা নাই, পূৰণ কৰিতো নাপাওঁৱেই। ফাইন। হৰণো কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি কি কৰিব লাগিব, এই নাম্বাৰছবিলাকৰ মাজতে এড কৰক। মানে কি 2 + 4 + 1 + 3 + 1 + 5 কৰি চাওক কিমান আহিব। 4 2 6, 6 1 7, 10, 11 আৰু 11 পাছে কিমান হৈ গ'ল? 16। চ' তেতিয়াহ'লে আমি কি গম পালোঁ যে পজিশ্যনছ ভেলুবিলাকৰ এড কৰি পেলাই কি পাইছোঁ আমি, এই 16টো পাইছোঁ। চ' ভিৰ কিমান হয় 22, টিৰ 20, এনৰ 14 আৰু জিৰ 7। চ' এইখিনি আমি এড কৰি দিওঁ। 2 + 2 + 2 + 0 + 1 + 4 + 7, 2 2 4, 4 2 6, 6 4 10 আৰু 10, 7 1 8, 10 আৰু 8 কিমান হৈ গ'ল? 18। চ' অপশ্যন ডি। শেষৰটো প্ৰশ্ন একেবাৰে সহজ। কি কৈছে ইয়াত, হোৱাট উইল বি দ্য ভেলু অফ দ্য ফলোয়িং ইকুৱেশ্যন ইফ ডিভিজন মিনছ, ডিভিজন মানে কি এডিশ্যন, প্লাছ মিনছ ছাবষ্ট্ৰেকশ্যন, মাইনাছ মিনছ মাল্টিপ্লিকেশ্যন, হয়নে, এণ্ড মাল্টিপ্লিকেশ্যন মিনছ কি ডিভিজন। চ' আমি সেইমতে ইয়াত কি কৰিম, সেই চাইন্সবিলাক চেঞ্জ কৰি দিম। 72ৰ পাছত কি আছে? মাল্টিপ্লিকেশ্যন আছে, কিন্তু মাল্টিপ্লিকেশ্যন মানে কি হয়? ডিভিজন। 9ৰ পাছত কি আছে? বিয়োগ চেইন আছে। চ' বিয়োগ
মাইনাছক চেঞ্জ কৰিব কিহেৰে ইনটুৱেদি তাৰ পৰা আছে 3ৰ পাছত ডিভাইডৰ জেগাত আমি কি লিখিম প্লাছ 8 আৰু প্লাছৰ জেগাত কি লিখিম আমি মাইনাছ চ' বদমাছৰ মতে আমি সদায় প্ৰথমতে কি অপাৰেশ্যন কৰিম ডিভিজন অপাৰেশ্যনটো কৰিম চ' 72 ডিভাইডেড বাই 9 কিমান হ'ব 8 কি থাকিব ইনটু 3 প্লাছ 8 মাইনাছ 2 নেক্সট কি আহিব পূৰণ কৰিম 24 প্লাছ 8 মাইনাছ 2 তাৰ পৰা এডিশ্যন কৰিম 32 মাইনাছ 2 কিমান পাই যাম আমি 30 অপশ্যন বি অ'কে এইখিনি আছিল আজিৰ ভিডিঅ'টোৰ ৰিজনিঙৰ 15টা প্ৰশ্ন যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰি দিব শ্বেয়াৰ কৰি দিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ